নমস্কাৰ অহা 23 ফেব্ৰুৱাৰী 2025 তাৰিখে এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে গতিকে আজি আমি এই ভিডিঅ'টিত 2021 বৰ্ষত যি এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল তাৰ যিখনি কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰখনি আমি ডিছকাশ্যন কৰিম আৰু আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে যদি ষ্টাডি ৰিলেটেড ভিডিঅ'বোৰ চাই ভাল পায় নাইবা আন কোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ কৰি আছে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আমি আলোচনা কৰোঁ যোৱা 2021 বৰ্ষত অনুষ্ঠিত হৈ যোৱা এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ যি কুৱেশ্যন পেপাৰখনি আছিলে তাৰ বিষয়ে আমি ডিছকাশ্যন কৰোঁ বলক আমি প্ৰথমতে ক'ব বিচাৰিছোঁ যে এই যি কুৱেশ্যন পেপাৰখনিত টোটেল 100টা কুৱেশ্যন আছে আৰু 100টা কুৱেশ্যনৰ ভিতৰত আমি কেৱল মাত্ৰ জিকেখিনি জিকে যি কুৱেশ্যনসমূহ আছিলে সেইখিনি আলোচনা কৰিম আৰু মেথছখিনি আপোনালোকক কেৱল মাত্ৰ শুদ্ধ আনচাৰটো কৈ যাম আৰু বাকী আপোনালোকে বাবে যি মেথছৰ এক্সপ্লেনেশ্যনসমূহ আমি নেক্সট ভিডিঅ'ত লৈ আহিম গতিকে আমি আজি কেৱল মাত্ৰ জিকে পৰ্চনটো আলোচনা কৰিম প্ৰথমতে যদি আমি চাওঁ তেতিয়াহ'লে কৈছিলে যে কুৱেশ্যন নম্বৰ 1ত ইন হুইচ ইয়েৰ ৱাজ দ্য ফেমাছ আছামিজ মান্থলি মেগাজিন জোনাকী পাব্লিছ জোনাকী কোন চনত পাব্লিছ হৈছিল সেয়া হৈছিল 1889 চনত গতিকে শুদ্ধ উত্তৰটো হ'ব 1889 ঠিক আছে গতিকে শুদ্ধ উত্তৰটো হ'ব 1889 নেক্সট যদি আমি চাওঁ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ আছামিজ নভেল মিৰি জীয়ৰী অৰ্থাৎ মিৰি জীয়ৰী কোনে লিখিছিলে মিৰি জীয়ৰী লিখিছিলে ৰজনীকান্ত বৰদলৈ অপশ্যন নাম্বাৰ এ নেক্সট কুৱেশ্যন নাম্বাৰ 3 ফৰ হুইচ অফ দ্য নভেল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৱন জ্ঞানপীঠ এৱাৰ্ড জ্ঞানপীঠ এৱাৰ্ড উইনাৰ যি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিলে তেখেতে কোনখনি নভেলৰ বাবে জ্ঞানপীঠ এৱাৰ্ড পাইছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই তেখেতে পাইছিলে মৃত্যুঞ্জয় নভেলখনিৰ বাবে গতিকে শুদ্ধ আনচাৰ মৃত্যুঞ্জয় কুৱেশ্যন নম্বৰ 4 হু ইজ দ্য অথৰ অফ দ্য আছামিজ হিষ্টৰিকেল বুক আহোমৰ দিন এই কিতাপখনি কোনে লিখিছিলে এয়া লিখিছিলে হিতেশ্বৰ বৰবৰুৱা অৰ্থাৎ অপশ্যন নাম্বাৰ এ ইজ কাৰেক্ট তাৰপিছত আমি চাওঁ 5 নম্বৰ কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য ৰিচেণ্টলি পাব্লিছড পপুলাৰ আছামিজ নভেল লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে গতিকে এই লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে এই কিতাপখনি কোনে লিখিছিলে এইখনি লিখিছিলে ৰূপম দত্ত এইখনি কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন আছিলে সেই 2021 চনত ঠিক আছে তাৰপিছত নেক্সট হৈ গ'ল হু ইজ ন'ন এজ দ্য সিংহ পুৰুষ কাক জানো আমি সিংহ পুৰুষ হৈছে ৰাধা গোবিন্দ বৰুৱা অপশ্যন নাম্বাৰ চি ইজ কাৰেক্ট কুৱেশ্যন নাম্বাৰ 7 হু ইজ দ্য আছামিজ পইট ন'ন এজ দ্য অগ্নিকবি কাক কোৱা হয় অগ্নিকবি কোৱা হয় কমলাকান্ত ভট্টাচাৰ্য হৈছে অগ্নিকবি তাৰপিছত হুজ ডেথ এনিভাৰ্চাৰী ইজ অবজাৰ্ভড এজ শিল্পী দিৱস ইন আছাম শিল্পী দিৱস কাৰ ডেথ এনিভাৰ্চাৰী হিচাপে আমি পালন কৰোঁ অৰ্থাৎ মৃত্যুৰ দিন হিচাপে পালন কৰোঁ এয়া হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপকোঁৱৰৰ জ্যোতিপ্ৰসাদ আগৰৱালা তাৰপিছত হৈছে কুৱেশ্যন নম্বৰ 9 হু ইজ ন'ন এজ দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া এই ফৰেষ্ট মেন অফ ইণ্ডিয়া আমি কাক জানো ফৰেষ্ট মেন অফ ইণ্ডিয়া হৈছে যাদৱ পায়েং তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 10 বিৰুবালা হেজ বিন অনাৰ্ড উইথ দ্য পদ্মশ্ৰী এৱাৰ্ড বিকজ অফ হাৰ কেম্পেইন এগেইনষ্ট উইথ ছ'চিয়েল এভিল অফ আছাম এই বিৰুবালা ৰাভা কিহৰ কেম্পেইনিঙৰ বাবে তেওঁলোকে পদ্মশ্ৰী পাইছিলে তেখেতে বিৰুবালা ৰাভাই কিহৰ বাবে পাইছিলে উইথ ক্ৰাফ্ট এণ্ড উইথ হাণ্টিং ডাইনী হত্যাৰ বাবে যি সমাজত সজাগতা তেওঁ আনিছিল তাৰ বাবে তেখেতে পদ্মশ্ৰী পাইছিল আৰু ইতিমধ্যে তেখেতৰ মৃত্যু হৈছে কুৱেশ্যন নম্বৰ 11 এয়া আছিলে মেথছৰ কুৱেশ্যনসমূহ আপোনালোক আমি পিছত এক্সপ্লেইন কৰি দিম যিহেতু ইয়াত এক্সপ্লেইন কৰিলে বহু দেৰি হৈ যাব তাৰপিছত নেক্সট আকৌ আহিলে 26 নম্বৰৰ পৰা আমাৰ জিকে ঠিক আছে জিকেটো আলোচনা কৰিম ইয়াত আপোনালোকৰ মোৰ ওচৰত আনচাৰবোৰ আছে যদিও আনচাৰবোৰ থাকিলেও আপোনালোকে মেথছ নকৰাকৈ বুজি নাপাব আৰু
ইয়াত যদি চামবোৰ কৰোঁ আমি মেথছ আৰু ৰিজনিংসমূহ কৰোঁ তেতিয়াহ'লে আমাৰ বহু সময় পলম হ'ব গতিকে আমি আজি এই ভিডিঅ'টিত কেৱল মাত্ৰ জিকে খেলিহে আলোচনা কৰিম ঠিক আছে মেথছৰ বাবে আমি নেক্সট এটা ভিডিঅ'ত লৈ আহিম ইয়াত কুৱেশ্যন নম্বৰ 26ৰ পৰা আকৌ কি হৈছে জিকে ষ্টাৰ্ট হৈছে শিৱালিক শিৱালিক কি হয় হিমালয়ান মাউণ্টেইন ৰেঞ্জ হয় ঠিক আছে হিমালয়ৰ এটা মাউণ্টেইন ৰেঞ্জ হয় শিৱালিক তাৰপিছত হৈছে ডেক্কান ট্ৰেপ ইন ইণ্ডিয়া ইজ ক্ৰিয়েটেড বাই এই ডেক্কান ট্ৰেপটো কোনে ক্ৰিয়েট কৰিছে কিহে ক্ৰিয়েট কৰিছে বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি ভলকনিক আউটব্ৰাষ্ট মানে আগ্নেয়গিৰি উদ্গীৰণৰ ফালৰ পৰা এই ভলকেনিক ইৰপশ্যনৰ ফালৰ পৰা মানে এই ডেক্কান ট্ৰেপটি ক্ৰিয়েট হৈছে ডেক্কান ৰিজনটো যি আমাৰ চাউথ ইণ্ডিয়াত আছে তাৰপিছত হৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট লেক অফ ইণ্ডিয়া লাৰ্জেষ্ট লেকটো কি হয় লাৰ্জেষ্ট লেকটো হৈছে ভেম্বানদ লেক ঠিক আছে ভেম্বানদ লেক হৈছে ইণ্ডিয়াৰ লাৰ্জেষ্ট লেক ঠিক আছে আৰু লোকটাক লেকটো ক'ত আছে এইটো মণিপুৰত আছে মনত ৰাখিব চিলিকা লেক ক'ত আছে উৰিষ্যাত আছে উলাৰ লেক ক'ত আছে জেকেট আছে জম্মু কাশ্মীৰত আছে এইখিনি মনত থ'ব ক'ত আছে তাৰপিছত হৈছে 29 নম্বৰ কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট ট্ৰপিকেল ৰেইন ফৰেষ্ট ইন ইণ্ডিয়া আটাইতকৈ ডাঙৰ ৰেইন ফৰেষ্টটো কি হৈছে এইটো হৈছে ৱেষ্টাৰ্ণ ঘাট যোনটো বৰ্ষাৰণ্য হৈছে আটাইতকৈ ডাঙৰ ট্ৰপিকেল ৰেইন ফৰেষ্ট ঠিক আছে আৰু অসমত যি আছে এয়া হৈছে ৰেইন ফৰেষ্টটো কি হয় সেইটো মনত থ'ব থিংক বাটকাই ৰেইন ফৰেষ্ট তাৰপিছত কুৱেশ্যন নম্বৰ 30 হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এক্টিভ ভলকেনো এৰিয়া ইন ইণ্ডিয়া মানে এইখিনিৰ ভিতৰত এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো চবতকৈ এক্টিভ ভলকেনো বুলি কৈছে সেইটো হৈছে বেৰেন আইলেণ্ড ঠিক আছে বেৰেন আইলেণ্ড হৈছে এক্টিভ ভলকেনো এৰিয়া ইন ইণ্ডিয়া তাৰপিছত হুইচ অফ দ্য ষ্টেট ইজ ন'ন এজ দ্য মিনাৰেল ষ্টেট অফ ইণ্ডিয়া এই গোটেইখিনি ষ্টেটৰ ভিতৰত কোনটো মিনাৰেল ষ্টেট বুলি কোৱা হয় এইটো হৈছে অপশ্যন নম্বৰ বি ঝাৰখণ্ডক আমি মিনাৰেল ষ্টেট বুলি কওঁ ঠিক আছে অপশ্যন নম্বৰ বি ইজ কাৰেক্ট তাৰপিছত হৈছে কুৱেশ্যন নম্বৰ 32 দ্য বম্বাই হাই ইজ এ মানে মুম্বাই হাই কি বুলি কোৱা হৈছে মুম্বাই হাই হৈছে মেজৰ অইল ৰিজাৰ্ভ গতিকে অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট তাৰপিছত হোৱাইট ৰিভলিউশ্যন ইন ইণ্ডিয়া এছ'চিয়েটেড উইথ এইটো কি হ'ব এইটো হ'ব মিল্ক প্ৰডাকশ্যন মানে হোৱাইট ৰিভলিউশ্যনটো কিহৰ লগত জড়িত এইটো মিল্ক প্ৰডাকশ্যনৰ লগত জড়িত ঠিক আছে তাৰপিছত হৈ গ'ল বাকীখিনি আপোনালোকে হোৱাইট ৰিভলিউশ্যন গ্ৰীণ ৰিভলিউশ্যন ব্লু ৰিভলিউশ্যন ঠিক আছে চিলভাৰ ৰিভলিউশ্যন এইবোৰ চাই ল'ব আপোনালোকে তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 34 দ্য ৱেটেষ্ট প্লেচ অফ দ্য ৱৰ্ল্ড ইজ লোকেটেড এট মানে আটাইতকৈ এইটো ৱেটেষ্ট প্লেচ কোনটো হয় সেইটো হৈছে অপশ্যন নাম্বাৰ কি হ'ব মৌচিনৰাম ঠিক আছে মৌচিনৰাম হৈছে আটাইতকৈ ৱেটেষ্ট প্লেচ অফ দ্য ৱৰ্ল্ড আৰু ক'ত আছে এইটো মেঘালয়ত আছে তাৰপিছত হৈছে হুইচ ৱেটলেণ্ড অফ আছাম ইজ ডেজিগনেটেড এজ এ ৰামচাৰ ছাইট মানে অসমৰ এখন ৰামচাৰ ছাইট আছে কেৱল এখনেই আছে ৰামচাৰ ছাইট এখন কোনখন হয় এখন হৈছে দীপৰ বিল গতিকে অপশ্যন বি ইজ কাৰেক্ট তাৰপিছত হৈছে ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম উই কেন ফাইণ্ড দ্য জয়পুৰ ৰেইন ফৰেষ্ট ক'ত আছে বুলি কৈছে সেইটো আছে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত ঠিক আছে গতিকে অপশ্যন চি ইজ কাৰেক্ট হ'ব আৰু ইয়াৰ আগতে কুৱেশ্যনটো পাইছিলোঁ আটাইতকৈ ডাঙৰ ৰেইন ফৰেষ্টখন কি এখন ৱেষ্টাৰ্ণ ঘাট তাৰপিছত হৈছে হুইচ অফ দ্য ডিষ্ট্ৰিক্ট অফ আছাম হেজ হায়েষ্ট ফৰেষ্ট কভাৰ এৰিয়া আটাইতকৈ বেছি ফৰেষ্ট কভাৰৰ এৰিয়া থকা জিলাখন কোনখন সেইখন হৈছে ইষ্ট কাৰ্বি আংলং তাৰপিছত কুৱেশ্যন নম্বৰ এইটো আহিলে 38ত ঠিক আছে বাগজান গেছ লিকেজ ছাইট ইজ চিটুৱেটেড ইন মানে বাগজান যি সেই সময়ত কাৰেণ্ট এফেয়াৰ্ছ আছিল চি আছিল এই বাগজান লিকেজ হৈছিল এয়া কোন জিলাত আছে বাগজান লিকেজ ছাইটটো ক'ত আছিলে এইটো হৈছিলে তিনিচুকীয়া ডিষ্ট্ৰিক্ট ঠিক আছে গতিকে অপশ্যন এ ইজ কাৰেক্ট তাৰপিছত হৈছে NEC হেডকোৱাৰ্টাৰ ইজ লোকেটেড এট ঠিক আছে নৰ্থ ইষ্টাৰ্ণ কাউন্সিল তাৰ হেডকোৱাৰ্টাৰ ক'ত আছে সেইটো আছে শ্বিলঙত তাৰপিছত হৈছে কুৱেশ্যন নম্বৰ 40 হুইচ ট্ৰাইবেল গ্ৰুপ হেজ দ্য লাৰ্জেষ্ট পপুলেশ্যন চাইজ ইন আছাম আটাইতকৈ ট্ৰাইবেল গ্ৰুপৰ ভিতৰত আটাইতকৈ ডাঙৰ আটাইতকৈ বেছিকৈ পপুলেশ্যন থকা
ট্ৰাইবেল গ্ৰুপটো কি হৈছে সেইটো হৈছে বড়োসকল আৰু বড়োসকলৰ পিছতে আছে মিৰিসকল ঠিক আছে এইটো ফাৰ্ষ্ট এইটো ছেকেণ্ড তাৰপিছত হ'ব কাৰ্বি তাৰপিছত কৈছে জাতিংগা ইজ লোকেটেড ইন ঠিক আছে জাতিংগা ক'ত আছে বুলি কৈছে জাতিংগা হৈছে ডিমা হাছাও ডিষ্ট্ৰিক্টত আছে আৰু জাতিংগা কিহৰ বাবে বিখ্যাত আপোনালোকে জানে ইয়াত মানে যি মাইগ্ৰেটৰী বাৰ্ড আছে তেওঁলোক আহি কিনি মানে পৰিভ্ৰমী চৰাইবোৰ আহি ছুইচাইড কৰে মাছ ছুইচাইড কৰে তাৰপিছত কুৱেশ্যন নাম্বাৰ 42 দ্য ভেলিডিটি অফ লাৰ্ণাৰ্ছ লাইচেঞ্চ ইজ ইন ইণ্ডিয়া ইজ ফৰ এইটো আহি গ'ল মটৰ ভেহিকেলৰ কুৱেশ্যন মানে ঠিক আছে যিহেতু এখন এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ এক্সাম হৈছিল এই মটৰ ভেহিকেল ৰিলেটেড বহুত কুৱেশ্যন আহিছিল তাৰ ভিতৰত এইটো এটা কুৱেশ্যন ইয়াত কৈছে যে দ্য ভেলিডিটি অফ লাৰ্ণাৰ্ছ লাইচেঞ্চ ইন ইণ্ডিয়া ইজ ফৰ মানে লাৰ্ণাৰ লাইচেঞ্চত কিমান সময়লৈকে দিয়ে বুলি কৈছে এইটো হ'ব ডিউৰেশ্যন 6 months তাৰপিছত কুৱেশ্যন নম্বৰ 42 হাউ কেন উই ডিষ্টিংগুইছ এ ট্ৰান্সপৰ্ট ভেহিকল আমি ট্ৰান্সপৰ্ট ভেহিকল এটা কেনেকৈ চিনি পাম বুলি কৈছে এইটো হ'ব আমি কেনেকৈ চিনি পাম এইটো চিনি পাম বাই দ্য নাম্বাৰ প্লেট অফ দ্য ভেহিকল ঠিক আছে অপশ্যন নম্বৰ এ ইজ কাৰেক্ট নাম্বাৰ প্লেটৰ জৰিয়তে আমি চিনি পাম তাৰপিছত কৈছে দ্য ৰোড ছেফটি উইক ইজ অৰ্গেনাইজড এভৰি ইয়েৰ ইন দ্য মান্থ অফ এইটো জানুৱাৰী ঠিক আছে জানুৱাৰী 11 টু জানুৱাৰী 17 ঠিক আছে জানুৱাৰী 11 টু জানুৱাৰী 17লৈকে পালন কৰা হয় তাৰপিছত হৈছে দ্য মিনিমাম এজ অফ দ্য এটেইনিং এ ড্ৰাইভিং লাইচেঞ্চ ইন ইণ্ডিয়া গিয়েৰ্ড ভেহিকেল ইজ গিয়েৰ থকা যি ভেহিকেল আছে সেই ভেহিকেলৰ লাইচেঞ্চ পাবলৈ মিনিমাম এজ কিমান হ'ব লাগে সেইটো হ'ব 18 years আমি 18 বছৰ হ'লে আমি গিয়েৰ থকা যি ভেহিকেল আছে অৰ্থাৎ মটৰচাইকেল হওক নাইবা আন কোনো গাড়ীয়ে হওক গিয়েৰ থকা আমি লাইচেঞ্চ পাম আমাৰ যদি 18 years হৈছে ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 46 দ্য লংগেষ্ট হাইৱে ইন ইণ্ডিয়া আৰু লংগেষ্ট হাইৱে হৈছে নেশ্যনেল হাইৱে 44 যোনটো একদম জম্মু কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে আছে ঠিক আছে তাৰপিছত হৈছে দ্য ইণ্ডিয়ান মটৰ ভেহিকেল এক্ট ৱাজ ফাৰ্ষ্ট ইণ্ট্ৰডিউচ ইন দ্য ইয়েৰ মানে ইণ্ডিয়ান মটৰ ভেহিকেল এক্ট প্ৰথমতে কোনটো বছৰত ইণ্ট্ৰডিউচ কৰা হৈছিল সেইটো হৈছিল 1914 চনত দ্য ইণ্ডিয়ান মটৰ ভেহিকেল এক্ট ইণ্ট্ৰডিউচ কৰা হৈছিল ফাৰ্ষ্ট টাইমৰ বাবে প্ৰথমবাৰৰ বাবে তাৰপিছত হৈছে হু ইণ্ট্ৰডিউচ ফাষ্টেগ ইন আছাম ফাষ্টেগটো কোনে ইণ্ট্ৰডিউচ কৰিছে এইটো হৈছে NHAI ফাষ্টেগ ইণ্ট্ৰডিউচ কৰিছে ইণ্ডিয়াত তাৰপিছত দ্য লংগেষ্ট হাইৱে ইন আছাম আটাইতকৈ লংগেষ্ট হাইৱে কি হয় এইটো যোনটো আমাৰ শদিয়াৰ পৰা আছে একদম পূৰা ধুবুৰীলৈকে ঠিক আছে শদিয়াৰ পৰা ধুবুৰী গোৱালপাৰা এইটো লংগেষ্ট হাইৱে নেশ্যনেল হাইৱে 37 তাৰপিছত হৈ গৈছে কুৱেশ্যন নম্বৰ 50 চাম আমি which of the following national highway connect the 4 metro cities of India দিল্লী মুম্বাই কলকাতা আৰু চেন্নাই এই কলকাতাত দিল্লী মুম্বাই কলকাতা চেন্নাই এই চাৰিখন মেট্ৰ' চিটি কানেক্ট কৰা হাইৱেটো কি হৈছে সেইটো হৈছে এইটো কি হ'ব এইটো হ'ব গল্ডেন কোৱাড্ৰিলেটাৰেল ঠিক আছে গল্ডেন কোৱাড্ৰিলেটাৰেল হ'ব এইটো যিয়ে মানে ফৰ মেট্ৰ' চিটিছক কানেক্ট কৰিছে তাৰপিছত হৈছে কুৱেশ্যন নম্বৰ 51 কি কৈছে দ্য অল্টাৰনেট ব্লেক এণ্ড হোৱাইট লাইন পেইণ্টেড এক্ৰছ দ্য ৰোডছ আৰ কল্ড মানে আমাৰ যি এইফালে হোৱাইট লাইন আৰু ব্লেক লাইন থাকে জিব্ৰা ক্ৰচিং বুলি কোৱা হয় এইটো আমি সকলো জানো তাৰপিছত কৈছে হোৱাট ইজ দ্য ফাষ্টেগ কালাৰ কোড ফৰ দ্য লাইট কমাৰ্চিয়েল ভেহিকেল টু এক্সেল মিনি বাছ ঠিক আছে এইটো কি কৈছে দ্য ফাষ্টেগ কালাৰ কোডটো কি হ'ব বুলি সুধিছে যোনটো লাইট কমাৰ্চিয়েল ভেহিকেল হয় 2XL নহ'লে মিনি বাছৰ এইটো হ'ব অৰেঞ্জ ঠিক আছে অৰেঞ্জ কালাৰ হ'ব অৰেঞ্জ কালাৰ ফাষ্টেগ কালাৰ হয় এইটো ঠিক আছে তাৰপিছত কৈছে হাউ মেনি কচনাৰী ট্ৰেফিক ছিগনেল হেভ বিন এডেড বাই দ্য ৰোডৱে এণ্ড ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট ইন ইণ্ডিয়া ঠিক আছে হাউ মেনি কচনাৰী ট্ৰেফিক ছিগনেলছ হেভ বিন এডেড বাই দ্য ৰোডৱে এণ্ড ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট ইণ্ডিয়া কিমান মানে কচনাৰী ট্ৰেফিক ছিগনেলছ এড কৰা হৈছে ৰোড ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট অফ ইণ্ডিয়াত
কিমান কৰা হৈছে হেতু হ'ব টোটাল 40টা ঠিক আছে the next question which organization has launched the Mary Saheli initiative for the focuses on the safety of women passengers মানে women যিসকল যাত্ৰী আছে পেছেঞ্জাৰ আছে তেওঁলোকৰ বাবে মেৰী সহেলি বুলি এটা ইনিচিয়েটিভ লোৱা হৈছে তেওঁলোকৰ সেফটিৰ বাবে আৰু হেতু কোনে লৈছে বুলি কৈছিলে হেতু লৈছিলে ইণ্ডিয়ান ৰেলৱেছে ঠিক আছে তাৰপিছত আমি চাওঁ What is the name of the India initiative to deliver COVID-19 vaccine to the other countries? এইটো তেতিয়া কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন আছিল CA ঠিক আছে এইটো হ'ব ভেকচিন মৈত্ৰী তাৰপিছত কুৱেশ্যন নম্বৰ 56 what is the new name of the Motera cricket stadium after it has been renovated? মানে যোনটো মটেৰা ক্ৰিকেট ষ্টেডিয়াম আছে তাৰ নিউ নেমটো কি হয় ৰিনোভেট কৰাৰ পিছত নামটো কি হ'ল গৈছে এইটো হ'ব নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আপোনালোকে যদি IPL মেটচবোৰ চাই নাইবা আন ক্ৰিকেট মেটচবোৰ ফ'ল' কৰে তেতিয়াহ'লে আপোনালোকে কেতিয়াবা দেখিব নৰেন্দ্ৰ মোদী ষ্টেডিয়াম বুলি নহ'লে কেতিয়াবা দেখিব মটেৰা ষ্টেডিয়াম বুলি দুটাই কেইটাই তাৰপিছত কুৱেশ্যন নম্বৰ 57 দ্য ইছৰ' লঞ্চেছ দ্য কাৰ্ট'ছেট 3 ৰিচেণ্টলি ফ্ৰম ক'ৰ পৰা কৰিছে এইটো শ্ৰীহৰিকটাৰ পৰা গৈছে মানে কাৰ্ট'ছেট 3 লঞ্চ ক'ৰ পৰা কৰিলে ইছৰ'ই এইটো কৰিলে শ্ৰীহৰিকটাৰ পৰা আৰু মেক্সিমাম ইয়াৰ পৰাই শ্ৰীহৰিকটাৰ পৰাই মানে লঞ্চ কৰা হয় আপোনালোকে যদি একো যদি ব্লেংক হৈ যায় তেতিয়াহ'লে শ্ৰীহৰিকটাকো যদি আপোনালোকে অপশ্যন দিয়ে তেতিয়াহ'লে আপোনালোকৰ মানে 50% চান্স থাকিব আৰু কুৱেশ্যনটো শুদ্ধ হোৱাৰ তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 58 দ্য লংগেষ্ট ৰোপৱে অফ ইণ্ডিয়া হেজ বিন লঞ্চ অভাৰ দ্য ৰিভাৰ মানে ব্ৰহ্মপুত্ৰৰ ওপৰত আছে আটাইতকৈ দীঘল ৰোপৱে মানে ৰছী দি যি ট্ৰান্সপৰ্টেশ্যন হয় সেইটো ৰোপৱে এনেকৈ ৰিভাৰ তলত থাকিব ৰোপৱে থাকিব তলত আৰু সেইটো ক'ৰ ওপৰত আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আছে ঠিক আছে আৰু উত্তৰ গুৱাহাটীটো মানে দক্ষিণ গুৱাহাটী কানেক্ট কৰিছে তাৰপিছত আছে হু ৱন দ্য সাহিত্য একাডেমি এৱাৰ্ড ফৰ দ্য আছামিজ 2020 ইন দ্য শ্বৰ্ট ষ্টৰিজ কেটেগৰী ঠিক আছে শ্বৰ্ট ষ্টৰি কেটেগৰীৰ বাবে 2020 চনত কোনে হেৰি পাইছিল সাহিত্য একাডেমি পাইছিল সেয়া হৈছিল ডক্টৰ অপূৰ্ব কুমাৰ শইকীয়া আৰু এতিয়া 2024ত কোনে এৱাৰ্ডসমূহ পাইছে তাৰ বাবে আমি এটা বেলেগকৈ ভিডিঅ' প্ৰস্তুত কৰিম সাহিত্য একাডেমি বা আন বেলেগ স্পৰ্টছ এৱাৰ্ড হওক নাই আন বেলেগ এৱাৰ্ড হওক ঠিক আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ঠিক আছে আৰু আপোনালোকে 2024ত এতিয়া কোনে পালে সাহিত্য একাডেমি এৱাৰ্ড এইকেইটা আপোনালোকে চাই ল'ব তাৰপিছত হৈছে which city has topped the Swachh Survekshan a 2020 ranking for the being cleanest city of India এইটো কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন 2020 চনত স্বচ্ছ ছাৰ্ভেক্ষণত কোনে টপ কৰিছিলে কোনখন চিটিয়ে সেইখন আছিলে ইন্দোৰ চিটি ঠিক আছে আপোনালোকে এতিয়া 2024ৰ ডাটাটো চাই ল'ব আৰু ইয়াৰ ওপৰত আমি এটা ভিডিঅ' আনিম ঠিক আছে সকলো ইয়াৰ ৰিলেটেড ভিডিঅ' এটা আনিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 61 নেম অফ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন ক্ৰিকেটাৰ টু স্ক'ৰ 10,000 ৰানছ ইণ্টাৰনেশ্যনেল ৰানছ মানে 10,000 ইণ্টাৰনেশ্যনেল ৰান বনালে এগৰাকী মহিলা ক্ৰিকেটাৰে ভাৰতৰ কোনগৰাকী হয় সেয়া হৈছে মিতালী ৰাজ তাৰপিছত হৈছে which state has topped the India Happiness Report 2020 India Happiness Report 2020 কোনে টপ কৰিলে সেইটো কৰিলে মিজোৰামে তাৰপিছত কুৱেশ্যন নম্বৰ 63 in which year India will take over the presidency of the G20 group to the host the G20 summit মানে কোনটো ইয়াৰত ইণ্ডিয়াই মানে প্ৰেচিডেঞ্চি কৰিছিল G20ৰ বাবে মিটিঙৰ বাবে এয়া হৈছিল 2022 চনত মানে ইণ্ডিয়াৰ প্ৰেচিডেঞ্চি আছিল মানে তাৰপিছত হৈ গ'ল কুৱেশ্যন নম্বৰ 64 The good governance day is observed across the 25th December every year to mark the birth anniversary of মানে আমি 25 ডিচেম্বৰ তাৰিখে যি গুড গভৰ্নেন্স ডে আমি পালন কৰোঁ সেয়া আমি কাৰ বাৰ্থ এনিভাৰ্চাৰীত হিচাপ কৰোঁ মানে কাৰ জন্ম এনিভাৰ্চাৰী হিচাপে আমি পালন কৰোঁ সেয়া হৈছে অপশ্যন নম্বৰ বি অটল বিহাৰী বাজপেয়ী তাৰপিছত হৈছে according to the RBI notification who will sign on the new 1 rupee currency note মানে
চবতে গভৰ্ণৰৰ চাইন থাকে RBI গভৰ্ণৰৰ কিন্তু এখন 1 ৰুপি যিখন কাৰেঞ্চি নোট আছে তাত মানে কাৰ ছিগনেচাৰ থাকে তাত থাকে দ্য ফাইনেন্স মিনিষ্টাৰ ছিগনেচাৰ তাৰপিছত আছিলে কুৱেশ্যন নম্বৰ 66 হুইচ এমং দ্য ফলোয়িং কিপছ দ্য ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভ ইন ইণ্ডিয়া মানে এই তলৰ চাৰিটা অপশ্যনৰ ভিতৰত কোনে যোনটো ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভ আছে সেইটো থয় বুলি কৈছে তাৰ কুৱেশ্যনৰ আনচাৰ হ'ব দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ঠিক আছে ৰিজাৰ্ভ বেংকে কি কৰে এই ফৰেইন এক্সচেঞ্জসমূহ ৰাখি থৈ দিয়ে তাৰপিছত হৈছে কুৱেশ্যন নম্বৰ 67 এ চিটুৱেশ্যন হুৱেৰ দ্য এক্সপেণ্ডিচাৰ অফ এ গভৰ্ণমেণ্ট এক্সেছ ইজ ৰেভিনিউ ইজ কল্ড এইটো হ'ব বাজেট ডেফিচিট কি বুলি কৈছে আপোনালোকে এবাৰ চাই লওক চিটুৱেশ্যন হুৱেৰ দ্য এক্সপেণ্ডিচাৰ অফ এ গভৰ্ণমেণ্ট এক্সেছ মানে যোনটো এক্সপেণ্ডিচাৰ থাকে এটা সেই এক্সপেণ্ডিচাৰটো মানে কিমান খৰচ কৰিব গভৰ্ণমেণ্টে সেইটো যেতিয়া তাৰ ৰেভিনিউতকৈ বেছি হৈ যায় বুলি কৈছে ঠিক আছে ৰেভিনিউ মানে হৈছে আৰ্নিং আৰু আৰ্নিঙতকৈ যেতিয়া খৰচাটো বেছি হৈ যায় তেতিয়া সেইটো মানে বাজেট ডেফিচিট বুলি কোৱা হয় তাৰপিছত কৈছে যে কুৱেশ্যন নম্বৰ 68 ইণ্ডিয়াৰ ইকনমিটো কি ইকনমি হয় সেইটো হৈছে মিক্সড ইকনমি ঠিক আছে কেপিটেলিষ্ট ইকনমি ছ'চিয়েলিষ্ট ইকনমি আছে গান্ধীয়ান ইকনমি এটা আছে প্ৰিন্সিপালছ আছে এইবোৰ আৰু তাৰ ভিতৰত আমাৰ মানে ছ'চিয়েলিষ্টো নহয় আমাৰ কেপিটেলিষ্টো নহয় ছ'চিয়েলিষ্ট হৈছে যোনে মানে গভৰ্ণমেণ্ট মানে মেইন মানে ঠিক আছে তাৰপিছত কেপিটেলিষ্ট হৈছে মানে কেপিটেলিজমটো মেইন মানে ঠিক আছে ইট ইজ ফৰ দ্য ইণ্ডাষ্ট্ৰিয়েলিষ্ট কেপিটেলিজমটো আৰু মিক্সটো হৈছে মানে মানে ইয়াৰ মাজৰ সংমিশ্ৰণ মানে য'ত কেপিটেলিষ্টো থাকিব ছ'চিয়েলিষ্ট ইকনমিও থাকিব মানে দুটাৰে মিক্স তাৰপিছত আছে 69ত কি আছে দ্য নীতি আয়োগ হেজ বিন এষ্টাব্লিছড ইন দ্য প্লেচ অফ দ্য নীতি আয়োগ মানে কোনটো কাৰ জেগাত মানে নীতি আয়োগ আহিলে বুলি কৈছে সেইটো আছিলে প্লেনিং কমিশ্যন প্ৰথমতে প্লেনিং কমিশ্যন আছিল তাৰপিছত প্লেনিং কমিশ্যনক আঁতৰাই নীতি আয়োগ মানে এষ্টাব্লিছ কৰা হৈছিল তাৰপিছত কৈছে কুৱেশ্যন নম্বৰ 70 হুইচ অফ দ্য ফলোয়িং ইজ দ্য টাৰ্চিয়াৰী ছেক্টৰ অফ ইণ্ডিয়ান ইকনমি ইয়াত আছে প্ৰাইমেৰী ছেক্টৰ ছেকেণ্ডেৰী ছেক্টৰ টাৰ্চিয়াৰী ছেক্টৰ তিনিটা ছেক্টৰ আছে তাৰ ভিতৰত মানে কোনটো টাৰ্চিয়াৰী ছেক্টৰৰ ভিতৰত পৰিব সেইটো হ'ব কমিউনিকেশ্যন ঠিক আছে তাৰপিছত নেক্সট হৈ গ'ল কুৱেশ্যন নম্বৰ 71 ইনক্ৰিজ ইন এক্সপৰ্ট অফ ইণ্ডিয়া হেল্পছ ইন আৰ্নিং ঠিক আছে এইটো কি কৰিব ফৰেইন এক্সচেঞ্জ আনচাৰ হ'ব ফৰেইন এক্সচেঞ্জ কি কৈছে ইয়াত ইনক্ৰিজ ইন এক্সপৰ্ট অফ ইণ্ডিয়া হেল্পছ ইন আৰ্নিং মানে যেতিয়া এক্সপৰ্ট মানে এটা ইম্পৰ্ট হয় যেতিয়া আমি বস্তুবোৰ আমাৰ ইয়াত দৰকাৰ হয় মানে ইণ্ডিয়াত ধৰক ইণ্ডিয়াৰ যেতিয়া কেতিয়াবা কিছুমান বস্তু আমি তেনেকৈ কি কৰোঁ আমি ক্ৰুড অইল পাৰ্চেছ কৰোঁ ঠিক আছে পেট্ৰলিয়াম আমি পাৰ্চেছ কৰি আমি কৰোঁ ইম্পৰ্ট যিহেতু আমাৰ ইয়াত কম থাকে ঠিক আছে আৰু এটা হ'ল এক্সপৰ্ট ইম্পৰ্ট মানে হ'ল আহা এখন কাণ্ট্ৰিলৈ অনা আৰু এক্সপৰ্ট হ'লে হ'ল আমি ইয়াৰ পৰা বেচা আৰু যিমানে আমি এক্সপৰ্ট কৰোঁ সিমানে আমাৰ ইকনমিক ডেভেলপমেণ্ট হয় ঠিক আছে আৰু যেতিয়া যিমানে আমি বেচিম তেতিয়া কি হ'ব আমাৰ ফৰেইন এক্সচেঞ্জ বাঢ়িব মানে আমি বাহিৰত আমি এতিয়া কথাটো কৈছোঁ ইণ্ডিয়াৰ পৰা আমি ধৰক আমেৰিকাত বস্তু এটা বিকিলোঁ ঠিক আছে তেতিয়া আমি কি পাম আমি যেতিয়া বস্তুটো বিক্ৰী কৰিম তাৰ সলনি আমি ডলাৰ্ছ পাম আৰু ডলাৰ্ছটো কি হ'বগৈ ফৰেইন এক্সচেঞ্জ তাৰপিছত হৈছে কুৱেশ্যন নম্বৰ 72 দ্য লাৰ্জেষ্ট কণ্ট্ৰিবিউশ্যন ইন ইণ্ডিয়াছ নেশ্যনেল ইনকম ইজ ফ্ৰম মানে ইণ্ডিয়াৰ যি নেশ্যনেল ইনকম আছে তাৰ লাৰ্জেষ্ট কণ্ট্ৰিবিউশ্যন ক'ৰ পৰা আহে সেইটো আহে ক'ৰ পৰা আহে টাৰ্জিয়াৰী ছেক্টৰ অৰ্থাৎ ছাৰ্ভিচ ছেক্টৰৰ পৰা আহে ছাৰ্ভিচ ছেক্টৰটো হৈছে টাৰ্জিয়াৰী ছেক্টৰ তিনিটা ছেক্টৰ আছে এটা প্ৰাইমেৰী ছেকেণ্ডেৰী টাৰ্জিয়াৰী ছেক্টৰ আৰু কোৱাটাৰ্নেৰী ছেক্টৰ চাৰিটা ছেক্টৰ তাৰ ভিতৰত মানে টাৰ্জিয়াৰী ছেক্টৰৰ পৰা আটাইতকৈ বেছি ইনকম জেনেৰেট হয় তাৰপিছত হৈছে কুৱেশ্যন নম্বৰ 73 দ্য ইক' মাৰ্ক ইজ গিভেন টু দ্য ইণ্ডিয়ান প্ৰডাক্ট ডেটাৰ ইক' মাৰ্কটো কি হয় বুলি কৈছে ইক' মাৰ্কটো কি হয় ইক' মাৰ্কটো হৈছে এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি যেতিয়া এটা প্ৰডাক্ট হয় সেইটোক আমি ইক' মাৰ্ক দিয়া হয় মানে ঠিক আছে তাৰপিছত হৈছে কুৱেশ্যন নম্বৰ 74 ডিউৰিং দ্য ৰেইন অফ দ্য হুইচ ৰুলাৰ হিউৱেন চাং ভিজিটেড কামৰূপা মানে কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাং আহিছিল কামৰূপলৈ সেয়া আছিলে ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত আহিছিল আৰু ভাৰতত তেতিয়া ৰজা কোন আছিল তেতিয়া আছিল হৰ্ষবৰ্ধন ঠিক আছে তাৰপিছত আছে হুৱেৰ ডিড চুকাফা এষ্টাব্লিছ হিজ কেপিটেল মানে
চুকাফাই প্ৰথম তেওঁৰ মানে ৰাজধানী ক'ত এষ্টাব্লিছ কৰিছিল তেওঁ কৈছিল চৰাইদেউ আৰু চৰাইদেউ ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে এবাৰ কাৰণ ইউনেস্ক' ৱৰ্ল্ড হেৰিটেজ চাইট কালচাৰেল চাইট যোনটো ডিক্লেয়াৰ কৰা হৈছে চাই লওক চৰাইদেউ মৈদামসমূহ তাৰপিছত হৈছে হুইচ আছামিজ কিং ক্ৰিয়েটেড দ্য পষ্ট অফ দ্য বৰফুকন এণ্ড বৰবৰুৱা বৰফুকন আৰু বৰবৰুৱা যি পষ্ট দুটা আছিল মানে আহোমৰ যি মিনিষ্ট্ৰী আছিল মিনিষ্টাৰ পদ আছিল কোনে এষ্টাব্লিছ কৰিছিল কোনে বনাইছিল সেয়া আছিল প্ৰতাপসিংহ তাৰপিছত আছিল উমেন ফ্ৰীডম ফাইটাৰ ৰাণী গাইডিন লিউ বিলং টু হুইচ অফ দ্য ফলোয়িং নৰ্থ ইষ্টাৰ্ণ হিল ট্ৰাইবছ মানে ৰাণী গাইডিন লিউ কোনটো হিল ট্ৰাইবছৰ আছিল তেখেত আছিল নাগা তাৰপিছত আছিল হাউ মেনি টাইমছ ডিড দ্য বাৰ্মিজ ইনভেডেড আছাম কিমানবাৰ বাৰ্মিজে অসমখন আক্ৰমণ কৰিছিল 3 টাইমছ ঠিক আছে আপোনালোকে চনকেইটা মনত থৈ দিব তাৰপিছত হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং চাইটছ অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ ডিছকভাৰ্ড ফাৰ্ষ্ট এই গোটেইখিনিৰ ভিতৰত কোনটো চবতকৈ প্ৰথমে ডিছকভাৰ কৰা হৈছিল সেইটো হৈছে হাৰাপ্পা ঠিক আছে কুৱেশ্যন নম্বৰ 80 হুইচ চুলতান অফ দ্য দিল্লী ইজ ন'ন এজ এ মিক্সাৰ অফ অপজিটছ এ মিক্সাৰ অফ অপজিটছ কাক কোৱা হয় সেয়া হৈছে মহম্মদ বিন তুগলক মানে তেখেতৰ যদি ক'ব যোৱা যায় মহম্মদ বিন তুগলক মানে বহুত মানে চোকা আছিল তীক্ষ্ণবুদ্ধি আছিল কিন্তু তেখেতে মানে যিবোৰ ডিচিজন লৈছিল সকলোবোৰ মানে উল্টাই হৈছিল ঠিক আছে ডিচিজন আমি ভাল কৰিবলৈ লৈছিল কিন্তু ভাল নহয় মানে সদায় মানে বেয়াহে হৈছিল মানে গতিকে তেখেতক মিক্সাৰ অফ অপজিটছ বুলি কোৱা হয় তাৰপিছত হৈছে কুৱেশ্যন নম্বৰ 81 দ্য চৌৰি চৌৰা ইনচিডেণ্ট লেড টু দ্য উইথড্ৰল অফ দ্য হুইচ মমেণ্ট এই চৌৰি চৌৰা মানে কোনটো মমেণ্টৰ সময়ত হৈছিল সেইটো হ'ব নন কপাৰেশ্যন মুভমেণ্ট ঠিক আছে এইটো 1922ত হৈছিল চৌৰি চৌৰা যি ইনচিডেণ্ট আছিল সেয়া তাৰপিছত কুৱেশ্যন নম্বৰ 82 যদি আমি চাওঁ কি আছে 82ত হু ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি এপইণ্টেড বাই দ্য কনষ্টিটিউশ্যন এছেম্বলি এই কনষ্টিটিউশ্যন এছেম্বলি ড্ৰাফটিং কমিটিৰ যোনখন হেড কাক এপইণ্ট কৰা হৈছিল চেয়াৰমেন কাক এপইণ্ট কৰা হৈছিল এয়া আছিল ডক্টৰ বি আৰ আম্বেদকাৰ তেখেত আছিল ড্ৰাফটিং কমিটিৰ চেয়াৰমেন তাৰপিছত আছে দ্য প্ৰিএম্বল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ বিন এমেণ্ডেড অনলি ওৱান্স ইন হুইচ ইয়েৰ ইট ৱাজ ডান এইটো প্ৰিএম্বল এমেণ্ড কৰা হৈছিল আকৌ এবাৰ মানে যেতিয়া এমেণ্ড কৰা হৈছিল প্ৰিএম্বলখন প্ৰথমবাৰৰ বাবে ঠিক আছে প্ৰিএম্বল মানে কি হয় যেতিয়া আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ প্ৰথম যোনখন পেজখন তাত আমাৰ প্ৰিএম্বল কোৱা হয় প্ৰস্তাৱনা মানে ঠিক আছে প্ৰস্তাৱনা এমেণ্ড কৰা হৈছিল কেতিয়া কৰা হৈছিল সেয়া কৰা হৈছিল 1976ৰ 42nd এমেণ্ডমেণ্ট ঠিক আছে আৰু য'ত মানে আমাৰ 3টা ৱৰ্ড ভৰাইছিল সেই 3টা ৱৰ্ড কি হয় চাই ল'ব আপোনালোকে ছ'চিয়েলিষ্ট ছেকুলাৰ ইণ্টিগ্ৰিটি এইকেইটা ভৰাইছিল তাৰপিছত আছিলে দ্য 84 কুৱেশ্যন As per which amendment act the right to property was replaced from the Article 31 of the Constitution as the one of the fundamental rights of Indian citizen মানে কোনখন এমেণ্ডমেণ্টৰ জৰিয়তে এই যোনটো আমাৰ ৰাইট টু প্ৰপাৰ্টি আছিল ৰাইট টু প্ৰপাৰ্টি মানে কি আমাৰ যি প্ৰপাৰ্টি হয় তাৰ ৰাইটটো এটা ফাণ্ডামেণ্টেল ৰাইটছ আছিলে প্ৰথমতে ঠিক আছে এইটো আছিলে আৰ্টিকল 31ৰ আণ্ডাৰত তাৰপিছত মানে 38 শ্বিফ্ট কৰি দিয়া হয় মানে এইটো লিগেল ৰাইটছ বনাই দিয়া হয় ঠিক আছে এইটো কেতিয়া হৈছিল কোন এমেণ্ডমেণ্টৰ জৰিয়তে হৈছিল এইটো হৈছিল 44th এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে হৈছিল 1978ত এতিয়া এইটো অহা হয় মানে কোনটো আৰ্টিকেল এইটো অহা হয় 300 এইটো মনত হ'ব এতিয়া বৰ্তমান এটা লিগেল ৰাইট হয় এইটো এটা ফাণ্ডামেণ্টেল ৰাইটছ নহয় ৰাইট টু প্ৰপাৰ্টি কুৱেশ্যন নম্বৰ 85 হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ ইণ্ডিয়া প্ৰথমজন চিফ জাষ্টিছ অফ ইণ্ডিয়া প্ৰথমজন চিফ জাষ্টিছ অফ ইণ্ডিয়া কি হয় CJI কোন হয় প্ৰথমজন CJI হৈছে হৰিলাল জে কাৰ্ণিয়া তাৰপিছত আছে কুৱেশ্যন নম্বৰ 86 হু ইজ দ্য কনষ্টিটিউশ্যনেল হেড অফ ইণ্ডিয়ান ষ্টেটসমূহৰ কনষ্টিটিউশ্যনেল হেড কি হয় তেখেত হৈছে গভৰ্ণৰ ঠিক আছে কনষ্টিটিউশ্যনেল হেড হা
যদি কনষ্টিটিউশ্যনেল হেড যদি নিদিয়ে তেতিয়াহ'লে হ'ব চিফ মিনিষ্টাৰ। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 87 কি দি আছে হাউ মেনি মেম্বাৰ্ছ আৰ দেয়াৰ ইন দ্য আছাম লেজিছলেটিভ এছেম্বলি মানে অসমৰ MLA কিমান আছে টোটেল ত' লেজিছলেটিভ এছেম্বলি মেম্বাৰ কিমান আছে 126। তাৰপিছত আছিলে হোৱাট ইজ দ্য প্ৰেজেণ্ট ষ্ট্ৰেংথ অফ দ্য ৰাজ্যসভাৰ প্ৰেজেণ্ট ষ্ট্ৰেংথ কিমান হয় সেইটো হৈছে 245। তাৰপিছত কৈছে যে ইন হুইচ অফ দ্য ইয়েৰ গুৱাহাটী হাইকোৰ্ট এষ্টাব্লিছ গুৱাহাটী হাইকোৰ্ট কিমান চনত এষ্টাব্লিছ হৈছিল 1948 চনত। তাৰপিছত হাউ মেনি চিটছ ইন দ্য ৰাজ্যসভা আৰ ৰিজাৰ্ভড ফৰ দ্য ষ্টেট অফ আছাম মানে অসমৰ ৰাজ্যসভাৰ চিট কিমান আছে এখন আছে 8খন আছে আৰু য'ত লোকসভা কিমান আছে LA কিমান আছে লোকসভা LA নহয় LS হ'ব LS কিমান আছে LS আছে 14টা আৰু LA কিমান আছে লেজিছলেটিভ এছেম্বলি কিমান আছে 126 7 14 126 মনত হ'ব। তাৰপিছত আহিলে হুইচ এমং দ্য ফলোইং ইজ দ্য ফাৰ্ষ্ট পলিটিকেল পাৰ্টি অফ ইণ্ডিয়া প্ৰথম পলিটিকেল পাৰ্টি কি আছিল এইটো আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কিমান চনত স্থাপিত হৈছিল মানে কিমান চনত এষ্টাব্লিছ হৈছিল 1885 ঠিক আছে এলেন অক্টোভিয়ান হিউম তেখেতে কৰিছিল। নেক্সট হৈ গ'ল হু ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ দ্য ৰাজ্যসভা এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চবতে আহিয়ে থাকে ঠিক আছে ৰাজ্যসভাৰ এক্স অফিচিয়েল চেয়াৰমেন কোন হয় তেখেত হৈছে ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া মানে ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া যেতিয়া হয় তেতিয়া মানে তেখেত অট'মেটিকেলি মানে চেয়াৰমেন বনি যায় মানে ৰাজ্যসভাৰ ঠিক আছে গতিকে এক্স অফিচিয়েল চেয়াৰমেন বুলি কোৱা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 93 হু কেন এপইণ্ট দ্য এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া এটৰ্নি জেনেৰেলক কোনে এপইণ্ট কৰে সেইটো হৈছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আৰু CGIকো প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই কৰে আৰু যি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আছে তেখেতকো প্ৰেচিডেণ্টে কৰে। তাৰপিছত তালিমেৰেন আও দ্য ফৰ্মাৰ ইণ্ডিয়ান টিম কেপ্টেইন ফ্ৰম দ্য দেন নাগা হিল ডিষ্ট্ৰিক্ট অফ আছাম ৱাজ এছ'চিয়েটেড উইথ দ্য ফিল্ড অফ স্পৰ্টছ ইয়াত কোৱা হৈছে যে যি তালিমেৰেন আও আছিল তেখেত মানে ইণ্ডিয়ানৰ টিমৰ কেপ্টেইন আছিল ঠিক আছে ইণ্ডিয়ান টিমৰ কেপ্টেইন আছিল স্পৰ্টছৰ আৰু তেখেতে কেতিয়া আছিল সেই তেতিয়া দিনত নাগা হিল ডিষ্ট্ৰিক্ট বুলি আছিল অসমৰ আণ্ডাৰত আছিল ঠিক আছে তেখেত কি খেলৰ লগত জড়িত বুলি কৈছিল তেখেত আছিল ফুটবল খেলৰ লগত জড়িত যি 1948ত মানে অলিম্পিক গেমছ হৈছিল তাত মানে তালিমেৰেন আওৱে মানে ইণ্ডিয়ান ফুটবল টিমৰ কেপ্টেইন হৈ গৈছিল ঠিক আছে এইটো কুৱেশ্যন আহিয়ে থাকে এইটো কুৱেশ্যন মনত হ'ব। তাৰপিছত আছে অভিৰচি স্পৰ্টছ ডে অবজাৰ্ভ ইন দ্য নেম অফ দ্য হুইচ স্পৰ্ট পাৰ্চনেলিটি অফ আছাম মানে অভিৰচি স্পৰ্টছ ডে কাৰ নামত পালন কৰা হয় সেইটো হৈছে ভোগেশ্বৰ বৰুৱা ঠিক আছে ভোগেশ্বৰ বৰুৱা এগৰাকী দৌৰবিদ আছিল। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 96 হুইচ স্পৰ্ট পাৰ্চনেলিটি অফ আছাম ইজ ফেমাছ এজ দ্য ধিং এক্সপ্ৰেছ কাক কোৱা হয় হিমা দাস নগাঁৱৰ ধিং নামৰ জেগাত হিমা দাসৰ জন্ম হৈছিল ঠিক আছে। তাৰপিছত হৈছে হুইচ IPL টিম ইজ প্ৰেজেণ্টলি ৰিপ্ৰেজেণ্টেড বাই দ্য ক্ৰিকেটাৰ ৰিয়ান পৰাগ অফ আছাম আমাৰ ৰিয়ান পৰাগ অসমৰ যি ক্ৰিকেটাৰ তেখেতে কোন টিমত খেলে তেখেতে খেলে ৰাজস্থান ৰয়েলছ আৰু এইটো মনত থ'ব ৰিয়ান পৰাগ ইজ দ্য ফাৰ্ষ্ট আছামিজ কি কয় ক্ৰিকেটাৰ টু বি প্লে ইন ইণ্ডিয়ান নেশ্যনেল টিম মানে ইণ্ডিয়াৰ যি নেশ্যনেল টিম আছে ক্ৰিকেটৰ তাত মানে প্ৰথমগৰাকী অসমীয়া খেলুৱৈ যিয়ে খেলিবলৈ সুযোগ পাইছে। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 98 হু ইজ দ্য ফাৰ্ষ্ট ছুইমাৰ অফ দ্য আছাম টু ক্ৰছ দ্য কাটালিনা চেনেল 80 কিলোমিটাৰ ইন 10 hours 59 minutes ইন দ্য USA যোনটো কেটালিনা চেনেল আছিল তাত মানে 80 কিলোমিটাৰ 10 ঘণ্টাত 59 মিনিটছত কমপ্লিট কৰিছে তেখেত কোন আছিল অসমৰ এগৰাকী আছিল মানে সাঁতোৰবিদ তেখেত আছিল এলভিছ আলী হাজৰিকা ঠিক আছে এইটো মনত থ'ব আৰু তেতিয়াৰ কুৱেশ্যন আছিল এতিয়া ইমান ইম্পৰ্টেণ্ট নহ'ব পাৰে তেতিয়াৰ মানে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন। তাৰপিছত আছে হু ৰোড দ্য প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছিল এয়া লিখিছিল হেম সৰস্বতী আৰু মাধৱদেৱে কি লিখিছিল মাধৱদেৱে লিখিছিল ৰামায়ণ অনুবাদ কৰিছিল এনেকৈ শংকৰদেৱৰ চাই ল'ব কি হয় ৰুদ্ৰ কাকতি চাই ল'ব ৰুদ্ৰ কাকতি নাচালেও আপোনালোকে শংকৰদেৱ আৰু মাধৱ কন্দলী এইটো মনত থ'ব। তাৰপিছত শেষৰটি প্ৰশ্ন
হু ইজ দ্য অথৰ অফ দ্য আছামিজ ইটছ প্ৰমোশ্যন এণ্ড ডেভেলপমেণ্ট। এইটো এটা থেচিছ আছিল, ফাৰ্ষ্ট থেচিছ ইন আছামিজ লেংগুৱেজ। কোনে লিখিছিল? এইটো লিখিছিল ডক্টৰ বাণীকান্ত কাকতি। গতিকে আপোনালোকে ইয়াত দেখিছে যে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কিমান কুৱেশ্যন আহে। গতিকে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনসমূহ আপোনালোকে প্ৰিপেয়াৰ কৰি আহিব পাৰে আৰু ইয়াৰ লগত ৰিলেটেড আপোনালোকে চাই যাব। মানে কেনেকৈ চাব কথাটো কৈছোঁ। এতিয়া আপোনালোকে দেখিলে যে আছামিজ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট এই বুকখন কোনে লিখিছিলে সুধিছে। আপোনালোকে বাণীকান্ত কাকতিৰ আৰু কি আছিলে তেখেতৰ চাব পাৰে। তাৰপিছত গোলক চন্দ্ৰ গোস্বামী কোনে চাব পাৰে। প্ৰিন্সি কুমাৰ বৰুৱা কোন আছিল চাব পাৰে। তেখেতৰ মানে বুকসমূহ চাব পাৰে। সুকুমাৰ সেন কোন আছিল। তেনেদৰে আপোনালোকে সকলোবোৰ মানে ইনফৰ্মেশ্যনবোৰ গেডাৰ কৰি চাই যাব। ঠিক আছে, তেনেদৰে ইয়াত এই অপশ্যনসমূহৰ পৰা আপোনালোকে মানে নোটছ বনাব পাৰে। নবনালেও আপোনালোকে চাই যাব। মানে শংকৰদেৱৰ যেনেকৈ নাটসমূহ বিষয়ে চাব, কিমান চনত জন্ম হৈছিল, তেখেতৰ মানে ঘৰৰ পৰিবাৰ, তেখেত আইতা কোন আছিল, তেখেতৰ মাকৰ নাম কি আছিল, সেইবোৰ কুৱেশ্যন আগতে বহুতো আহিছে। আপোনালোকে চাই যাব। তেনেকৈ ৰুদ্ৰ কাকতি কোন আছিল, হেম সৰস্বতী কোন আছিল, সকলোবোৰ চাব। তেনেদৰে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব। গতিকে আজিলৈ ইমানেই আছিল। আমি আজি আলোচনা কৰিলোঁ এনফৰ্চমেণ্ট ডাইৰেক্টৰৰ কুৱেশ্যন পেপাৰখনি 2021 চনত অনুষ্ঠিত হৈ যোৱা। গতিকে আপোনালোকে যদি চেনেলবোৰ চাই ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকে চেনেলটো আপোনালোকৰ বন্ধু বান্ধৱী নাইবা আপোনালোকৰ পৰিয়ালৰ কোনো সদস্য যদি কোনো এক্সামৰ বাবে প্ৰিপেয়াৰ কৰি আছে তেখেতক আপোনালোকে শ্বেয়াৰ কৰি দিব। গতিকে আজিলৈ আহিছোঁ ইমানে, ধন্যবাদ।